নমস্কাৰ, মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই মোৰ গাৰ্ডেনত থকা এই মনি প্লাণ্টজোপাৰ পৰাই আৰম্ভ কৰিছোঁ। আচলতে আজি মই আপোনালোকক দেখাব লৈছোঁ মোৰ বাগিচাত থকা, মোৰ তাৰমানে বাৰাণ্ডাৰ একোণত থকা এগ্লনিমা কেইজোপামান আপোনালোকক দেখাম আৰু তাৰ পটিং চইলটোনো কেনেকুৱা ধৰণৰ হ'ব লাগে আৰু তাৰ কেয়াৰৰ বিষয়ে অকণমান ক'ম। আৰু এতিয়া বাৰিষা ছিজনত কি কৰিব লাগে মই তাকে অকণমান দেখাম বুলি লৈছোঁ। তাকে এই মনি প্লাণ্টজোপাও ইমানেই ধুনীয়াকৈ লহপহকৈ বাঢ়িছে নহয়, তাকে মই অকণমান দেখাব লৈছোঁ। খুব ধুনীয়া হয় যেতিয়া এনেকৈ এডাল মছ ষ্টিকত দি দিয়া হয় নহয়। ইয়াৰ পাতৰ চাইজ বহুত বেছি ডাঙৰ হয়, ইয়াতকৈও ডাঙৰ হয়। হৈছিলে, মই কাটি দিয়া হ'ল অলপ দিনৰ আগত, এতিয়া আকৌ অকণমান বাঢ়িছে। তাৰ পাছতে ইয়াৰ এইটো পুলি ৰেডি হৈ আছে, যদি কাৰোবাক দৰকাৰ হয় বা সংগ্ৰহ কৰিম বুলি ভাবিছে তেনেহ'লে ল'ব পাৰিব। কাষতে আকৌ এজোপা মাৰ্বল কুইনো আছে, এইজোপাও যথেষ্টখিনি ডাঙৰ হয়। ইয়াৰ পাতখিনি ইমানেই ডাঙৰ হয় নহয়, এই যে মছ ষ্টিকডালত দিয়া আছে, কিন্তু এতিয়ালৈকে হোৱা নাই। যোৱা বছৰ বহুত বেছি ডাঙৰ হৈছিলে, এবছৰ এতিয়ালৈকে হোৱা নাই। যদি হয় কেনেবাকৈ মই তেনেহ'লে আপোনালোকক নিশ্চয় দেখাম। তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু এইখিনিতে মোৰ যেতিয়া হয় এনেকুৱা ইউটিউবৰ পৰা চিনাকি মোৰ ছাবস্ক্ৰাইবাৰ যেতিয়া ঘৰলৈ আহি মোৰ উপহাৰ হিচাপে যেতিয়া সেউজীয়া উপহাৰ পাওঁ, তেতিয়া যে কিমান ভাল লাগে নহয়। আচলতে অকল মোৰেই ভাল লাগে সেনেকুৱা নহয়, যাৰ ক্ষেত্ৰত হ'লেও হয়তো তেখেতসকলেও ভাল পাব, নহয়নে বাৰু? আজি মোৰ সেয়াই অকণমান সৌভাগ্যকণ হৈছে। আৰু মোক সেই বাইদেউগৰাকীয়ে দিয়া এয়া দেখিছেনে, এই এইটো ফানটো মই নামটো পাহৰি গৈছোঁ, মই যদি মনত পৰে মই স্ক্ৰীনত দি দিম বাৰু। এই ফানটো মোক উপহাৰ হিচাপে মোৰলৈ লৈ আহিছে। আৰু বাইদেউগৰাকী মোৰ ইউটিউবৰ পৰাই চিনাকি, আৰু ইউটিউবতে মোৰ ফোন নাম্বাৰটো দিয়া হৈছিলে। আৰু ফোন নাম্বাৰটো পোৱাৰ লগে লগে বাইদেউগৰাকীয়ে মোলৈ ফোন কৰিছে আৰু কৈছে যে মই তোমাৰ ভিডিঅ' একদম প্ৰথমৰ পৰাই চাওঁ আৰু খুব ভাল লাগে তোমাৰ যেতিয়া কথাবোৰ কোৱা, ছোৱালীজনীৰ কথা যেতিয়া কোৱা বা ল'ৰাটোৰ কথা যেতিয়া কোৱা, মোৰ বহুত চকু পানী ওলাই যায়। ছোৱালীজনী যেতিয়া তুমি পঠিয়াইছিলা মই বহুত বেছি কান্দিছিলোঁ, এনেকৈ বুলি কৈছে ভিডিঅ'টো চাই পেলাই। আৰু হঠাতে সেইদিনাখন গধূলি প্ৰায় 7টামান বাজিছে আৰু মোক ফোন কৰিছে যে তুমি ঘৰত আছানে? মই কৈছোঁ মই আছোঁ, মই নাহৰকটীয়ালৈ আহিছিলোঁ, মই তোমালোকৰ ঘৰলৈ যাব পাৰিমনে? মই কৈছোঁ নিশ্চয় পাৰিব, আহক, খালি এতিয়াতো আন্ধাৰ হৈ গ'ল, মোৰ ফুলনিখন আপুনি চাগে ভালকৈ দেখি নাপাব, যিমান পাৰোঁ মই চেষ্টা কৰিম লাইটৰ পোহৰত দেখাবলৈ। আৰু তেনেকেই মই চাৰ্জাৰ লাইট এটা লৈ তেওঁক অকণমান দেখালোঁ। আৰু তেওঁ মোলৈ কৈছে মই তোমালৈ কাৰণে এটা মই ফুল লৈ আহিছোঁ, তোমাৰ ওচৰত আছেনে নাই নাজানো, মোৰ ফালৰ পৰা মই তোমাৰ কাৰণে এটা উপহাৰ হিচাপে মই এটা প্লাণ্ট লৈ আহিছোঁ। তেতিয়া দেখিলোঁ যে বাইদেউ মোৰ ওচৰত এইটো নাই। মই পাই পিনে যে ইমান বেছি সুখী হৈছোঁ নহয়, বহুত ভাল লাগিলে। তেখেতেও মোৰ পৰা প্লাণ্ট ল'লেও, আৰু মই তেখেতকো এটা প্লাণ্ট দিলোঁ, বেগনিয়াই দিলোঁ। তেওঁ যিহেতু মোৰ কাৰণেও লৈ আহিছে, গতিকে ময়ো তেখেতক দিলোঁ। তাকে ভিডিঅ'হে কৰা নহ'ল, কাৰণ বৰ খৰধৰ হৈছিলে আৰু ৰাতি হৈ গৈছিলে। ময়ো খুব ভাগৰি পিনে আছিলোঁ গাৰ্ডেনত কাম কৰি, আৰু গা পা ধুই ওলাইছিলোঁহে, তেনেকুৱাতে ফোনটো আহিলে। আৰু হঠাৎ অহাৰ কাৰণে ময়ো কেমেৰা ধৰি ৰাখিবলৈ নোৱাৰিলোঁ। বাইদেউগৰাকী সঁচাকৈ ইমান বেছি ভাল লাগিলে। তেখেতে কৈছে আজিৰ পৰা মই তোমাক ভণ্টি পাতি লৈছোঁ দেই। সঁচাকৈ ইউটিউবৰ পৰাই যে মোৰ এনেকুৱা ছাবস্ক্ৰাইবাৰ হয় বুলি কৈ পেলাই যেতিয়া আহিছে, আগতেও মোক কেইবাগৰাকীও আহিছে, তেওঁলোকলৈও মোক বহুত ধন্যবাদ। আৰু যেতিয়া মোৰ আপোনাৰ ছাবস্ক্ৰাইবাৰ গেটখন খোলাৰ লগে লগে মোক দেখা তোমাৰ ছাবস্ক্ৰাইবাৰ হয়, তোমাৰ নাম দেখি তোমাৰ ফুলবিলাক দেখিয়ে আহিছোঁ বুলি কয়, আৰু মই মানে তেতিয়া ইমান বেছি সুখ অনুভৱ কৰোঁ নহয়, বহুত বেছি ভাল লাগে। তেওঁলোকলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। আগলৈও এনেকৈ মৰম পাই থাকিম বুলি আশা ৰাখিলোঁ। তাৰ পাছতে আহিলোঁ, এয়া দেখিছেনে, মোৰ বাৰাণ্ডাৰ একোণত থকা এগ্লনিমা কেইটামান প্ৰজাতি মই আপোনালোকক এয়া দেখাই দিছোঁ। আৰু এতিয়া মোৰ বাৰাণ্ডাত এয়া এগ্লনিমা বাৰিষা ছিজনত বৰ ধুনীয়া হৈ থাকে, সেইটো কাৰণে মই যিমান পাৰোঁ এইকেইটা দিনত বাৰাণ্ডাৰ একোণত এগ্লনিমাবিলাক ৰাখিবলৈ চেষ্টা কৰোঁ।
এয়া দেখিছেনে আজি এগ্লনিমাৰ পটিং মিক্সত মই কেনেকুৱা মাটি ব্যৱহাৰ কৰোঁ পটিঙত কি ব্যৱহাৰ কৰোঁ মই তাকে আপোনালোকক দেখাম বুলি লৈছোঁ নাৰ্সাৰীৰ পৰা আনি পেলাই আপোনালোকে কেনেকৈ ৰুব লাগে বা কি কৰিব লাগে তাকে মই আপোনালোকক দেখাম আপোনালোকে তেনেকুৱা কৰেনে যদি যিসকলে কৰে এইটো কৰিছেই আৰু যিসকলে নাই কৰা তেনেহ'লে এই ধৰণে কৰিব আৰু তাৰে এটা পুলি মই কেইটামান পুলি উঘালিব লাগিব যিটো য'ত মই দুটা পটিং কৰিম আৰু এইটো দেখিছেনে এইটো মোক কেইদিনমান আগতে অনা হৈছে নাৰ্সাৰীৰ পৰা যেতিয়া অনলাইন কৰোঁ বা অনলাইনত যেতিয়া আহে মাটি নাহে তাত আহে বেছিভাগ কোকোপিট দি পিনে অহা হয় গতিকে অকল কোকোপিট দি থ'লেও আমাৰ ইয়াত ধৰক বেছিভাগ হাইড্ৰপনিক কৰি ৰাখে বাহিৰত কিন্তু আমিতো এতিয়া সেনেকৈ ৰাখিব নোৱাৰোঁ গতিকে টো দিলেহে আমাৰ ইয়াত ধুনীয়া হয় আৰু যিহেতু চইলটো দিবই লাগিব তেতিয়াহে অলপ ধুনীয়া হ'ব গতিকে তাকে মইনো মাটি কেনেকৈ ব্যৱহাৰ কৰোঁ আৰু বহুতে কয় যে নাবাহে মৰি থাকে হয় তেনেকুৱা আমাৰো হয় যেতিয়াকে মাটিটোৰ আমি পাৰফেক্ট দিব নোৱাৰোঁ তেতিয়া তেনেকুৱা হয় গতিকে ব'লকচোন দেৰি নকৰি মইনো মাটি কেনেকৈ ঠিক কৰোঁ আৰু কি কৰোঁ নাৰ্সাৰীৰ পৰা অনাৰ পাছত মই এগ্লনিমাবিলাক তাকে মই দেখাম তাকে দেখিছেনে এজোপা ইমান ধুনীয়া পিংক কালাৰ হৈ গৈছে আৰু মানে কি ক'ম পাতৰ সৌন্দৰ্য সঁচাকৈ কোনো এজোপা কাৰো লগত নিমিলে ভগৱানৰ কি সৃষ্টি মানে কি ক'ম ইমান ধুনীয়া পাত ৰঙা যেতিয়া হৈ থাকে ফুল নুফুলিলেও এই পাতবিলাকেই যেন এটা সৌন্দৰ্য নহয়নে অকল ফুল ফুলিলেই যে গছজোপা ধুনীয়া দেখে সেয়াও নহয় পাতৰ ৰং বিৰঙৰ এইবিলাকৰ মাজত থাকি মানে আৰু যেন সৰগৰ সুখ নিচিনা লাগে আৰু যেন একো নালাগে তেনেকুৱা লাগে আৰু ইয়াত যেতিয়া মই লাগি থাকোঁ মই চব কথা পাহৰি যাওঁ এয়া প্ৰথম কামটো মই কি কৰিছোঁ জানেনে এটা বাটিত মই পানী লৈছোঁ পাত্ৰত আৰু তাত অলপমান ফাংগিচাইড দিলোঁ এতিয়া প্ৰথমতে কৰি মই যেতিয়া নাৰ্সাৰীৰ পৰা কিনি আনো তাৰপাছত যেতিয়া মই পটিংটো চেঞ্জ কৰিব লগা বুলি ভাবোঁ তেনেহ'লে মই প্ৰথমতে কি কৰোঁ জানেনে এয়া চব উলিয়াই ল'লোঁ আৰু তাত অকল কোকোপিট আছে অকণমান চাগে বাৰ্মি কম্প'ষ্ট দিয়া আছে তাৰপাছতে মই উলিয়াই ল'লোঁ উলিয়াই চব চফা কৰি ল'লোঁ চফা কৰাৰ পিছত তাত যে কেইডালমান শিপা গেলি পচি তাত লাগি আছিলে আৰু সেইখিনিও ধুনীয়াকৈ চাফা কৰি ল'লোঁ কৰি পেলাই মই সেই যে ফাংগিচাইড পানীখিনি তাত মই অলপ সময় ডুবিয়াই ৰাখিলোঁ অলপ দেৰি তিয়াই ৰাখিলোঁ যিমান দেৰিলৈকে মই সিমান সময় মই ধৰক মাটিখিনি তৈয়াৰ কৰিম সিমান সময়লৈকে মই সেই ফাংগিচাইড পানীখিনি তিয়াই ৰাখিম হয়তো গোটেই ৰাতিও তিয়াই ৰাখিব পাৰিব একো নহয় মই গতিকে এতিয়া লগে লগে ৰুম সেয়া তাৰপাছতে মই এটা পটৰ পৰা এয়া দেখিছেনে দুটা পুলি উলিয়াই লৈছোঁ যথেষ্টকেইটা পুলি আছে কিন্তু মই গোটেই গছজোপা অত্যাচাৰ কৰা নিচিনা লাগিব গতিকে মই গোটেইকেইটা পুলি নুলিয়াওঁ প্ৰায় দুটা উলিয়াম আৰু এয়া দেখিছেনে এইটো এটা উলিয়াই ল'লোঁ তাৰপাছতে সেইকেইটাও মই এয়া ফাংগিচাইড পানীত তিয়াই ৰাখিছোঁ তাৰপাছতে মই মাটিৰ কাৰণে লৈছোঁ এয়া দেখিছেনে বালি পৰিমাণটো সৰহকৈ ল'ব তাৰপাছত দেখিছে এনে গাৰ্ডেন চইল যিটো নৰ্মেল চইল সেইটো দিছোঁ মানে নৰ্মেল যিটো মাটি সেয়া দিছোঁ বালিতকৈ মাটিটো কম দিব তাৰপাছত দিছোঁ এয়া কেঁচুসাৰ মই আপোনালোকে শুকান গোবৰো ব্যৱহাৰ কৰিব পাৰে মই কেঁচুসাৰ ব্যৱহাৰ কৰিছোঁ মই কিন্তু বেছিভাগ শুকান গোবৰে ব্যৱহাৰ কৰোঁ এতিয়া মোৰ শুকান গোবৰ নাই গতিকে কেঁচুসাৰ ব্যৱহাৰ কৰিছোঁ বাকী এইখিনি কোকোপিট বালি আৰু কোকোপিট প্ৰায় সমানেই দিব কিন্তু বালি অলপ বেছি দিব লাগিলে কোকোপিট অকণমান কমাই দিব তাৰপাছতে এয়া দেখিছেনে মই অলপমান দি দিলোঁ ফাংগিচাইড পাউডাৰ তাৰপাছতে এইখিনি খুব ধুনীয়াকৈ মিলাই ল'ম বালি পৰিমাণটো সদায় বেছি দিব কোকোপিট দিব তাৰপাছতে মাটি দিব মাটিটো একেবাৰে কম দিব তাৰপাছতে ধুনীয়াকৈ মিলাই ল'ব মিলাই পেলাই এয়া দেখিছেনে মই এতিয়া ৰুম এটা নাৰ্সাৰী পটত যিহেতু মই বিক্ৰীৰ বাবে ৰেডি কৰোঁ সেইকাৰণে মই এটা নাৰ্সাৰী পটত ৰুইছোঁ এয়া দেখিছে আৰু পুলিটো চাই পেলাই সদায় টাবটো ল'ব বহুত ডাঙৰ পুলি টাব এটাত ৰুই নিদিব যদি এটা সৰু পুলি হয় তেনেহ'লে ডাঙৰ টাব এটাত ৰুই নিদিব এটা মিডিয়াম চাইজৰ টাব এটাত ৰুব এই ধৰণে মই গোটেইকেইটা ৰুই ল'লোঁ দেখিছেনে আৰু কেতিয়াও ডাঙৰ পট এটাত ৰুই নিদিব তেতিয়া কি হয় অভাৰ ৱাটাৰিং হৈ পেলাই মৰি থকা দেখা যায় তাৰপাছতে এই যে উপহাৰ হিচাপে যে পাইছিলোঁ মোৰ এই প্লাণ্টটো
যিটো ফান হয় এই ফানটো মই উঘালি লৈছিলোঁ আৰু উঘালিতে দেখিলোঁ যে এয়া দেখিছেনে ইয়াত এটা মন কৰিবলগীয়া কথা হয় এই মাটিত যেতিয়া এই ধৰণে বগা বগা হৈ যাব নহয় টাবত কেতিয়াও এই বগাটো হ'ব নিদিব যদি দেখে আপোনালোকে মাটিখিনি সোনকালে চফা কৰিব আৰু ইনডোৰ প্লাণ্টবিলাকৰ ভিতৰত থকা যিবিলাক টাব হয় প্ৰায় এনেকুৱা ভেঁকুৰ ধৰা দেখা যায় এই ভেঁকুৰটো হ'বলৈ নিদিব এই ভেঁকুৰটো যদি অকণমান হয় নহয় গোটেই টাবটোতে চানি ধৰিব আৰু গছজোপা লাহে লাহে মৰিবলৈ ধৰিব এইটো খুব মন কৰিবলগীয়া কথা দেখিছেনে মই এই বগা বগা অংশখিনি যি ভেঁকুৰ আছিলে সেইখিনি একেবাৰে পেলাই দিম আৰু এইখিনি কোনো মাটিৰ ওচৰত নথব তেতিয়া কি হয় এই ভেঁকুৰটো গোটেই মাটিবোৰত আহি যাব আৰু গোটেই মাটি নষ্ট কৰি দিব গতিকে এইখিনি একেবাৰে বাহিৰত দূৰত পেলাব আৰু এই ভেঁকুৰটো হ'বলৈ নিদিব তাৰ পাছতে মই দেখিছেনে উপহাৰ হিচাপে পোৱা যিটো ফান প্লাণ্ট সেইটো মই ধুনীয়াকৈ ৰুই ল'লোঁ চাফ চিকুণ কৰি আৰু এইটো মই এটা ধুনীয়া হোৱাইট কালাৰ টাবত ৰুই দিলোঁ এয়া দেখিছেনে ইমান ধুনীয়া আৰু ইয়াৰ পাত এডাল তাঁৰত যেন এখিলা পাত ওলমি আছে যেন লগাই থৈছে তেনেকুৱা লাগে আৰ্টিফিচিয়েল টাইপ লাগে এই ফানটো আৰু মই যে পাই পেলাই ইমান সুখী হৈছোঁ সঁচাকৈ বাইদেউক মই বহুত বহুত ধন্যবাদ দিছোঁ তাৰ পাছতে মই আনিলোঁ এটা গ্ৰীণ হাউচৰ তলত লৈ আহিলোঁ য'ত মই প্লাণ্টবিলাক ৰাখোঁ গ্ৰীণ হাউচৰ তলত আৰু এইকেইদিন যে বৰষুণ দি আছে সেইটো কাৰণে মই দুদিন বৰষুণ পোৱা জেগাত থৈ দিছোঁ দুদিনমান পিছে বহুত দিনলৈ নহয় দুদিনমানৰ কাৰণে মই ৰাখিম তাৰ পাছতে আকৌ বৰষুণ নপৰা ঠাইলৈ লৈ আহিম আজিৰ ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব ভাল লাগিলে এটা লাইক আৰু এটা সুন্দৰ কমেণ্ট কৰিব তেনেহ'লে আজিলৈ আহিছোঁ বাই